Hello everyone, মোৰ অন্য এটি ভিডিও লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এয়া হৈছে সানডে ৰবিবাৰৰ দিনাখনৰ ভিডিও আৰু একেবাৰে পুৱাই ওলাই গৈছিলো আমি গন্তব্য স্থান আছিল আমাৰ জাগিৰোড নিজৰা পাৰ্ক আৰু হস্সাকে কৈছো আপোনালোকেও যায় মানে পইচা যোৱা যেন নাপাব ইমানেই ধুনিয়া জায়গা ইমানেই ধুনিয়া প্ৰাকৃতিক সৌন্দৰ্য কি কম মানে প্ৰথমতে গৈ আমি বৰষুণ পালো বৰষুণে অলপ ডিস্টার্ব কৰিলে তাৰ পিছত আকৌ অলপ বৰষুণ অলপ ৰদ তেনেকুৱাকৈ মানে ভালে গল দিনটো বতৰটো ভালে কৰিলে ইমান ধুনিয়া প্ৰাকৃতিক সৌন্দৰ্য কি কম মই মানে আহিবলৈ মন যোৱা নাছিল ইমান ভাল লাগিল আমি আটায়ে তাত ফটো উঠিলো ভিডিও কৰিলো আৰু মেইন কাৰণটো আছিল তালৈ যোৱা ওয়েস্ট পইণ্ট আৰ্ট এণ্ড ডান্স একাডেমীৰ ফালৰ পৰা মানে তালৈ লৈ যোৱা হৈছিল ইহঁতৰ আৰ্ট এক্সামৰ বাবে আৰু তেনেকে আৰু ফুৰিলো বিৰাতে ভাল লাগিল এয়া মই চাওকচোন বাৰে বাৰে খালি স্পট বিচাৰি আছো ক'ত উঠিলে মানে ভাল পিকচাৰ আহিব ভালদৰে ভিডিও কৰিব পাৰিম কিন্তু কি কম মানে লৰা ছোৱালী গিটাৰ লগত তেনেকে ভালদৰে ভিডিও কৰিব নোৱাৰিলো কিন্তু যিখিনি পাৰিলো সেইখিনি ক্যাপচাৰ কৰি আনিলো আৰু বিৰাতে এনজয় কৰিলো বিৰাট ধুনিয়া জায়গা মোৰ মানুহজন মই আটাই গৈছিলো আৰু এয়া হৈছে ব্ৰেকফাষ্ট ৰাতিপুৱাৰ ব্ৰেকফাষ্টত দিছিলে কণী ব্ৰেড জেলি কল তেনেকে মই পিছে কণী খোৱা নাই আৰু এইফালে কপৌ ফুল দেখিছেনে এয়াও মই ক্যাপচাৰ কৰি ৰাখিলো আৰু এয়া নিজৰাৰ পানী হিহতক অলপ দূৰত থৈ মই তেনেকে পানী লাৰি আহিলো আমাৰ ইজনক কলো তুমি মোক উঠাই দিয়া ফটো মই তোমাক উঠাই দিম তেনেকে আৰু ডাঙৰজনীৰ এক্সাম খিনি মানে শেষ হোৱাৰ পিছতে তাইও মানে পটককে কৰিলে ফিনিশ ফুৰাৰ চখতে বা খেলাৰ চখতে আৰু এনেদৰে ঘুৰি আহিলো বহুখিনি ঠাই এনেদৰে মানে বিওপি আছে পাৰ্কখন বহুখিনি এৰিয়া মানে আৱৰি আছে বিৰাতে ভাল লাগিল আৰু গোটেই ঠাইখিনি মানে সেউজিয়া আৰু সেউজিয়া চাৰিওফালে কেৱল সেউজিয়া কিছুমান আৰ্টিফিশিয়াল বস্তু বনাইছে তাত খৰাই ভালুক হৰিণা বাঘ তাৰ পিছত ডাইনাছৰ তেনেকুৱা আৰু বিশেষকৈ সৰু লৰা ছোৱালীৰ মন মোহাকৈ ধুনিয়াকৈ সজাই পৰাই তুলিছে আৰু লগতে মানে নেচাৰেল যেটো প্ৰাকৃতিক সৌন্দৰ্য হেতুটো আছেই আৰু লগতে আৰ্টিফিশিয়ালও কিছুমান মানে বস্তুৰ দ্বাৰা ধুনিয়া কৰি তুলিছে এয়া দেখিছেনে আৰু বিৰাট দীঘল ওপৰলৈকে আছে আমি অলপ ওপৰলৈকে আহিছো আৰু একেবাৰে এনেকে তললৈকে পাৰ্কখন আৱৰি আছে আৰু বহুখিনি কিবা কিবি জায়গা আছিল ইমান চোৱা নহল আৰু এয়া মই আৰু মানুহজনে এনেদৰে ভিডিও কৰি থব দিলো ফেসবুকত দিম বুলি বা কৰবাত সোশ্যাল মিডিয়াত দিম বুলি আৰু এনেকে আৰু আজিকালিটো এয়াই আৰু কৰবালৈ গলে মোবাইলটো আগতে ভিডিও আৰু ফটো উঠা আমাৰ বিশেষকৈ মহিলাসকলৰ বাবে বেছি মানে ভাল আৰু আমি হেতু কৰিয়ে বেছি ভাল পাওঁ ফটো ভিডিও কৰি আৰু এয়া দেখিছেনে ইমান ধুনিয়া জায়গাবোৰ মানে আমনি লগা নাই কেনেকে টাইমখিনি সময়খিনি পাৰ কৰিলো গমেই নাপালো আৰু ইমান দূৰলৈ গৈ মানে আপোনাৰ পইচা গলেও যোৱা হেন নালাগিব ইমান ধুনিয়া ঠাই এনজয় কৰিব পাৰিব আৰু কোনোবাই যদি যাব বিচাৰে যাব পাৰে ধুনিয়া জায়গা আপোনাৰ লৰা ছোৱালীখিনিকো লৈ যাব পাৰে লৰা ছোৱালী সৰু লৰা ছোৱালী বুলি কথা নাই ডাঙৰ সৰু সকলোৱে যাব পাৰে আৰু যেহেতু এনজয় কৰাটো সকলোৰে মন সকলোৱে যাব পাৰে আমিও গলো লৰা ছোৱালী গিটাৰ মানে হিহতৰ কাৰণে আমিও যাব পালো গোটেই ফেমিলিটোৱে গলো আৰু তেনেকেই ষ্টুডেন্ট বিলাকৰ প্ৰায়ভাগ মানে ফেমিলি গৈছে মাকে হক বা দেউতাকে হক আমি আৰু দুটা গৈছো এনেকে আৰু ময়ো অলপমান চখ দেখুৱালো কি কৰিম ভিডিও কৰিব লাগে আৰু কি কৰিম মানে পাগলৰ নিচিনা হৈ গৈছো ঠাইখিনি দেখা পাই ভিডিওয়ে কৰিম নে ফটোয়ে কৰিম তেনেকে আৰু যি পাৰো কৰিলো ইয়াই আৰু আমাৰ হিদিনাৰ মানে ৰবিবাৰৰ দিনটো আৰু এয়া দেখিছেনে মই ডায়লগ মাৰি আছিলো দেই
মানে মেকআপ কৰি যোৱা নাছিলোঁ তো গৰমৰ বাবে গতিকে কৈ আছিলোঁ মানে মেকআপ মানে কৰি নহা কাৰণে এনেদৰে মুখ ধুব পাইছোঁ একো প্ৰব্লেম নাই মেকআপ কৰি আহিলে মেকআপ যোৱাৰ ভয়তে একো নকৰিলোঁ হয় ধুব নোৱাৰিলোঁ হয় সেয়ে আৰু অলপ ডায়লগ মাৰি আছিলোঁ আৰু এইখিনি তাৰ পিছতে আমি তাত ভাত পানী খালোঁ হোটেলতে নিৰামিষ আহাৰৰ ব্যৱস্থা কৰা হৈছিলে স্কুলৰ আৰ্ট স্কুলৰ তৰফৰ পৰাই আৰু সেইখিনি আৰু খাই লৈ এনেদৰে আকৌ অকণমান ফুৰিলোঁ আৰু এয়া দেখিছেনে এয়া আৰ্ট এক্সাম চলি থকাৰ এটা মুহূৰ্ত এনেদৰে যোনে য'তে মানে সুবিধা অনুসৰি বহি লৈ এনেদৰে আঁকিছে আৰু আমাৰ ছোৱালী দুজনী ভাত পানী খাই উঠিয়ে আকৌ খেলনাত খেলিবলৈ বুলি গ'ল কিন্তু কি হ'ব অলপ পিছতে বতৰটো মানে বেয়া কৰি আহিলে গতিকে বৰষুণ এটুপ দুটুপ দি থাকোঁতে আমি বাছলৈ বুলি ৰাওনা হ'লোঁ আৰু আহি পালোঁ ঘৰলৈ 8টা বজাত পুৰা দিনটো এনজয় কৰি আৰু এয়াই হৈছে মানে ৰবিবাৰৰ দিনটোৰ জাৰ্নি আছিলে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভৱিষ্যতলৈ বুলি ছেভ থাকিব